আমাৰ ইয়াত উপস্থিত প্ৰত্যেকজন আমাৰ লামডিং থানা পৰিয়ালৰ সদস্যই অৱগত যে আজি আমাৰ মাজৰ পৰা উপ পৰিদৰ্শক উপেন্দ্ৰ দেৱ শৰ্মা অৱসৰ সূত্ৰে যাবলৈ ওলাইছে। এইটো বদলি নহয়, অৱসৰকালীন বিদায়। আৰু লামডিং থানাত মই অহাৰ পৰা এইটো প্ৰথমবাৰ হৈ আছে যে আমি এজন অৱসৰপ্ৰাপ্ত বিষয়াক ইয়াৰ পৰা বিদায় দিছোঁ। ইয়াৰ আগতে আমি বহুত বিদায় দিছোঁ, যিহেতু আজিকালি খুব সঘনে আমাৰ মানুহবিলাকৰ বদলি হৈ থাকে, গতিকে আমি বিভিন্ন সময়ত বিভিন্নজনক বিদায় দিছোঁ, কিন্তু তেওঁলোকৰ বিদায়বিলাক সাময়িক আছে। তেওঁলোক যাব, আজি এখন থানাত আছে, কালিলৈ বেলেগ এখন থানাত যাব, সকলোৱে সকলোকে লগ পাই থাকিব। আমাৰ বিদায়টো তেনেকুৱা পৰ্যায়ৰ আছিলে। আজি আমি প্ৰথমবাৰ এনেকুৱা এটা বিদায় দিবলৈ আগবাঢ়িছোঁ যে তেখেতে সুদীৰ্ঘ ৩৮ বছৰ কাল অসম আৰক্ষীত সেৱা আগবঢ়াই আজিৰ দিনটোতে আমাৰ সকলোৰে মাজৰ পৰা অৱসৰকালীন বিষয়া হিচাপে তেখেতে বিদায় ল'ব। অৱশ্যে যিহেতু আৰক্ষী পৰিয়ালৰ লোক, তেখেত পুলিচৰ লগত সদায় থাকিব। ভৱিষ্যতে বিভাগৰ ফালৰ পৰা যিখিনি তেখেতৰ কৰণীয় আছে সেইখিনি বিভাগে কৰিব। তেখেতৰ সকলো সময়তে পুলিচৰ প্ৰতি যিখিনি মৰম থাকিবই, এইটো স্বাভাৱিক। এইটো আপোনালোক সকলোৰে মনত জন্ম হ'ব। যিসকল নতুনকৈ চাকৰিত সোমাইছে তেওঁলোকে অতি সোনকালেই কথাটো অনুভৱ কৰিব। আমিবিলাকে ইতিমধ্যে এইটো হৃদয়ংগম কৰিব পৰা হৈছোঁ। তো আমি এই বিদায়খনত আমাৰ যিখিনি সদস্য আছে, আমাৰ লামডিং থানা পৰিয়ালৰ যিখিনি সদস্য আমাৰ ইয়াত উপস্থিত আছে, আমি সকলোৱে মিলি সাধাৰণভাৱে অনানুষ্ঠানিকভাৱে তেখেতক আমি এটা বিদায় সম্বৰ্ধনা জনাব বিচাৰিছোঁ। চাকৰি সংক্ৰান্তে বেলেগ ক'বলগীয়া নাই। তেখেতক মই অলপ আগতে সুধিছোঁ, 14 আগষ্ট 1986 চন। ইয়াতে বহুত আমাৰ এনেকুৱা মানুহ আছে যিসকলৰ জন্ম হোৱাৰো প্ৰায় 10ৰ পৰা 12 বছৰ আগতে তেখেতে চাকৰিত মকৰল হৈছে। আৰু সদায় মনত ৰাখিব, আপোনালোকে যি এদিনো যদি ডাঙৰ, তেওঁ পৃথিৱীখনৰ অভিজ্ঞতাটো এদিন হ'লেও বেছি। আমি সেই কথাটো সদায় মানি চলোঁ। আৰু আমাৰ বিভাগটোৱে তেনেকুৱা, আপুনি যি পৰ্যায়তে নোসোমাওক আপোনাৰ শিকিবলৈ বহুত থাকে। আৰু এনেকুৱা জ্যেষ্ঠজন যিসকল ৰিটায়াৰ হ'ব, যাৰ চাকৰি আৰু এবছৰ বাকী আছে, এওঁলোকৰ পৰা জানিবলগীয়া বহুত থাকে। তেওঁলোকে আইন কিমান জানে মই নাজানো, কিন্তু আৰক্ষীৰ জীৱনটোত যিটো অভিজ্ঞতা পায় এইটো বৰ অনন্য। আৰু সেইবিলাক আপোনালোকে পৰাপক্ষত শিকি বুজি ল'ব। এইখিনি নতুনখিনিৰ কাৰণে কৈছোঁ, পুৰণাখিনি সকলোৱে জানেই। তথাপি আমি কৈছোঁ যে যোৱা 38টা বছৰ আমাৰ অসম আৰক্ষীত তেখেতে বিভিন্ন পৰ্যায়ত বিভিন্ন সময়ত যি সেৱা আগবঢ়ালে, তেওঁ যি পদতেই ভৰ্তি হওক বা যি পদত আজি অৱসৰ ল'বলৈ গৈ আছে, এই সমস্ত সময়খিনিত তেখেতে অসম আৰক্ষীৰ প্ৰতি, অসমৰ জনসাধাৰণৰ প্ৰতি যিখিনি সেৱা আগবঢ়ালে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বেছি দীঘলীয়া বক্তব্য দি আমি তেখেতক বিৰক্ত নকৰোঁ। এইখিনি সময়ত আমি আশা কৰিছোঁ আমাৰ থানাখনৰ প্ৰত্যেকজন সদস্যই ইয়াতে যিমানেই আহিছে, তেখেতে আমাৰ টপমষ্ট চিনিয়ৰ, মনত ৰাখিব। তেখেত মোতকৈ ইয়াত পুৰণি কৰ্মচাৰী আৰু বাকীখিনি সকলোৱে আমি নতুন। ইয়াতে শেৱালি আছিলে, তাইতো অলৰেডি ট্ৰান্সফাৰ হৈছে। বাকী গোটেইখিনিতো নতুন মানুহ, পুৰণা মানুহ তেখেতে আছে। আৰু কোনো দিয় নোহোৱাকৈ তেখেতে আমাৰ থানাত প্ৰায় 2 বছৰ 4 মাহ কাল অতিক্ৰম কৰিলে। সেইটো এটা তেখেতৰ ৰেকৰ্ড। আগৰ SP ছাৰে দুবাৰ আহি ইয়াত কৰিব যে তেওঁক মই ট্ৰান্সফাৰ নকৰোঁ, আৰু তেওঁ দিয়ই নাই, কিন্তু তেওঁ ইয়াতে থাকে। ভাল কথা, তেনেকৈ থাকি বিভিন্ন ঘাত প্ৰতিঘাত তেখেতে পাৰ কৰিলে। বিভিন্ন সময়ত আমি দেখি আছোঁ আমাৰ সন্মুখতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ল। আৰক্ষীৰ লোক হিচাপে সেইখিনি সন্মুখীন হ'ল। তেখেত সাহসেৰে মোকাবিলা কৰিলে। আৰু আজি আহি অৱশেষত 31 ডিচেম্বৰ 2023 চন তেখেতে অৱসৰ ল'বলৈ সক্ষম হ'ল। আমাৰ চাকৰিটোত বিভিন্ন ধৰণৰ সমস্যা থাকে, এইখিনি কাটি উঠি বা সেইখিনিৰ লগত মোকাবিলা কৰি খুব ভালদৰে চাকৰিটো পাৰ কৰি নিয়াটো এটা ডাঙৰ চেলেঞ্জ। সেই প্ৰত্যাহ্বানটো তেখেতে খুব ভালদৰে পাৰ কৰিলে। আমি চকুৰ আগত দেখিছোঁ তেখেতে নিজৰ সক্ষমতাৰে খুব ভালদৰে পাৰ কৰিলে। ৱাৰেণ্টি ধৰাৰ ক্ষেত্ৰত আমাৰ বহুত ভাল ভাল অফিচাৰতকৈ তেখেতৰ বহুত ভাল সক্ষমতা আছে। ৱাৰেণ্টি কি বুজাই লৈ আনে ঠিক নাই, কেতিয়াবা ৱাৰেণ্টি নিজৰ গাড়ী লৈ আহি যায়। তেখেতৰ কেপাচিটি, আৰু সেইখিনি আমি সদায় স্বীকাৰ কৰিম। বিভিন্ন কেছ মামলাত তেখেত যি ধৰণে সক্ষম, কিন্তু সেই ধৰণে বিভিন্ন কেছ মামলা আমি যেনেধৰণে তেখেতৰ নামত দিওঁ, সেই ধৰণে সমাধান কৰি আনি দিয়ে। আৰু আমাৰনো কাম কি? জনসাধাৰণক সন্তুষ্ট কৰি ৰাখিব পৰাটোৱে আমাৰ মূল কাম। তো সেই ক্ষেত্ৰত তেখেত এজন খুবেই সুদক্ষ বিষয়া বুলি মই কওঁ। আমাৰ বাকীসকল বিষয়েও সেইটো নিশ্চয় অনুভৱ কৰিছে। মই আশা কৰিছোঁ যে আমাৰ যিসকল সতীৰ্থ আছে, যাৰ মনত যি আছে একাষাৰ হ'লেও ক'ব। মই মোৰ ফালৰ পৰা ইমানেই ক'ম যে যোৱা 2টা বছৰ, প্ৰায় 2টামান বছৰ ময়ো পালোঁ, 2টা বছৰ অলপ কম। তো তাৰ মাজত যদি মই তেখেতক কিবা কাৰণত কাৰ্যবশতঃ কিবা কৈছোঁ, টান নকওঁৱেই। যদি কৈছোঁ তাৰ কাৰণে মই তেখেতৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু বাকী তেখেতৰ সুস্বাস্থ্য মই সদায় কামনা কৰিম, বেছি একো নকওঁ।
সুস্বাস্থ্য কামনা কৰিম ভালদৰে থাকক ল'ৰা ছোৱালী আছে তেওঁলোকৰ ভৱিষ্যত আছে তেওঁলোকৰ বিষয়ে সুন্দৰকৈ ভাবি এতিয়া নিজৰ মনত যি ভাৱ আহিছে তাক কৰিব পাৰে নহ'লেতো পুলিচে কেতিয়াবা ভাত খাম বুলি কোনো টাইমত খাব নোৱাৰে নহয় এতিয়া অন্ততঃ সেই সুবিধাটো পাব সেইমতে তেখেতে খুব ভালকৈ কিবা কৰি থাকিম আমিও ভৱিষ্যতে লগ পাই থাকিম আমাৰ সকলো সদস্য লগ পাব তেখেত এনেও গুৱাহাটীৰ বাসিন্দা গতিকে মাজে সময়ে যেতিয়া তেতিয়া আপোনালোকৰ দেখা শুনা হৈ থাকিব ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰিছোঁ লগতে মই মোৰ বাকী সতীৰ্থসকলক আহ্বান জনাইছোঁ সকলোৱে যাতে নিজৰ মনত যি আছে একাঠাত কৰে আজি আমাৰ চৰকাৰ আমাৰ চাকৰি অৱসৰ ভ্ৰমণৰ অনুষ্ঠান লগতে মোৰ মহোদয় যিখিনি ক'ব লাগে সেইখিনি চালে ধুনীয়াকৈ দাঙি ধৰিলেই মই এটা একচুৱেলি ঘৰুৱা সম্পৰ্ক আমাৰ এখন জিলাৰে এখন গাঁৱৰ মানুহ হিচাপে গালিও পাৰিছোঁ বা কৈছোঁ তেখেতেও সকলো সময়তে ৰাতিপুৱা উঠি এইটো যিখিনি কৰিব লাগে মোক যে মাতে ক'ত যাব লাগে আৰু চবচে এটা ভাল পালোঁ কি থানাখনত কোনোবা আহক নাহক ডিউটি থাকক নাথাকক ৰাতিপুৱা 7টা বজাত তেখেতৰ এণ্ট্ৰি মানে এজন যিকোনো মানুহ পাব্লিক মানুহ আহি ক'ব নোৱাৰে যে থানাখনৰ এটা অফিচাৰ নাই মানে সেই বস্তুটো তেখেতে খুবেই বজাই ৰাখিলে মোৰ খুবেই ভাল লাগিল আৰু সেইটো তেখেতৰ পৰা ডাঙৰ তাৰমানে হেৰি আমাৰ শিক্ষা আমি ল'ব লাগে আমি 10টা বজালৈকে কেতিয়াবা নাহোঁ ছাৰে আমাৰ ছাৰেও ফোন কৰে এই 10টা বজাত আপোনালোকে নাহে দেখোন কিন্তু উপেন্দ্ৰ শৰ্মা 7টা বজাত আহি থানাত আজি কিবা কাম থাকক নাথাকক থানাখন চালে মেলিলে ফালে গ'ল পাব্লিকে দেখা পালে যে নাই থানাখনৰ এটা অফিচাৰ এজন আছে সেই অভিজ্ঞতাটো আমি ল'ব লাগে আমাৰ জুনিয়ৰখিনিয়ে আৰু কৰ্মসংস্থাৰ ক্ষেত্ৰত ছাৰে যিখিনি ক'লে তেখেতে বিশেষকৈ ৱাৰেণ্টি ধৰাত সঁচাকৈ এক্সপাৰ্ট খোজকাঢ়ি গ'ল মোক ক'লে মই তাৰ পৰা আহোঁতে ইনোভাত আছামী লৈ গুচি আহিম মানে কিছুমান তেখেতৰ কৰ্মদক্ষতাৰ যিখিনি নেকি হেৰি আছে সেইখিনি অতুলনীয় আৰু মোৰ বিশেষ নকওঁ সদায় আমি কামনা কৰিম তেওঁ দীৰ্ঘায়ু হওক সুস্বাস্থ্য হওক ভালকৈ থাকক থাকিব নালাগে এইবিলাক খুব ভাল মানুহে ইয়াতে কথা ক'ব লাগিব কওক ৰাতিপুৱা কথা পতাকে কৈ দিয়কচোন আমাৰ ফালৰ পৰা মোৰতো বিশেষকৈ এনেকৈ কথা কোৱা অভ্যাসটো নাই আমাৰ ফালৰ পৰা ছাৰে আজি যাব গতিকে দীৰ্ঘায়ু কামনা কৰিব ভালকৈ থাকক আৰু ছাৰৰ পৰা যি বহুতখিনিয়ে শিকিছোঁ এইখিনি পালে সেয়াই আৰু মই মোৰ ভাল পাই এইখিনিয়ে কৈছোঁ কিন্তু নোলায় টেবুলৰ কাষতে আজি এই সভাৰ মুখ্য আকৰ্ষক উপেন্দ্ৰ শৰ্মা ছাৰ আৰু আমাৰ ভাৰপ্ৰাপ্ত বিধায়ক মহোদয় অচিত ছাৰক প্ৰমুখ কৰি আমাৰ সকলো ষ্টাফবৰ্গ আজি এই সভাৰ মুখ্য আকৰ্ষক আমাৰ উপেন্দ্ৰ শৰ্মা ছাৰ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'ব চাকৰিৰ পৰা বহুত বেয়া লাগিছে ছাৰৰ পৰা মই বহুত শিকিছোঁ ছাৰে মোক কেনেকৈ কাম কৰিব লাগে বহুত শিকাই দিছে সেইফালৰ পৰা ছাৰক মই বেছি দিন পোৱা নাই ইয়াতে আহি পাইছোঁ 3 মাহমান পাইছোঁ ছাৰক ছাৰৰ লগত কাম কৰি ভালেই লাগিছে ছাৰক কাকো টানকৈ কোনো কথা নকয় মৰমত কয় কিমান ডিউটি কৰিছোঁ বা ছাৰৰ লগত যিখিনি শিকিছোঁ বহুতেই ভাল লাগিছে এনেকুৱা অফিচাৰ এজন পাবলৈ বহুত আশাৰ বিষয় বহুত ভাগ্য লাগিব ছাৰৰ লগত কাম কৰি মোৰ বহুত ভাল লাগিছে ছাৰ আজি আমাৰ পৰা বিদায় ল'ব সেইকাৰণে অলপ বেয়া লাগিছে তথাপিও মই ছাৰক
ভৱিষ্যতে সুখ শান্তি আৰু শান্তি কৰি থাকিব পাৰে তাকেই কামনা কৰিলোঁ। সেইখিনি কৈ মই সামৰিছোঁ। আপুনি কওক, আপুনি লগ পাইছে আজি আমাৰ বিধায়কী মাননীয় অমিতা আৰু আমাৰ এটা পৰিয়ালৰ তেখেতক যিখিনি লগ পালোঁ মানে বহুত মানে আহাৰ দিন ধৰি চাই পোৱা নিচিনা যে তেখেতৰ যিখিনি কৰ্তব্য তেওঁলোকে দায়িত্ব পালন কৰি দিছে ধুনীয়াকৈ কৰি গৈছে। তেখেতৰ যিখিনি আদৰ্শ বা তেখেতৰ নীতি আমি শিকিব লগা বহুত আছে। যোৱাৰ পৰত অলপ মই আবেগিক হৈ পৰিছোঁ বহুত ক'ব নোৱাৰি। আজি আমাৰ সমাচাৰ বিদায় ল'ব। বিদায় খন্তেকীয়া বিদায়, চিৰ বিদায় নহওঁ। চাকৰি জীৱনত ঘাত প্ৰতিঘাতৰ মাজত তেখেতৰ লগত যিকেইদিন আমি চলিলোঁ কেতিয়াও ভুল ভ্ৰান্তি হ'ব পাৰে, মোক তেখেতক টান কথা হ'ব পাৰে, সেইবিলাক মনত নাৰাখি আজি আমাৰ এই চাকৰি জীৱনত যাবই লাগিব। যিকেইটা দিনত পালোঁ তেখেতৰ ভুল ভ্ৰান্তি নধৰিব, কিবা যদি ভুল কৈছোঁ টানকৈ সেই মোক ক্ষমা কৰিব, এইখিনিয়ে মোক ক'ব লাগিব। আমাৰ আৰু ষ্টাফ কোনে ক'ব? আজি আমাৰ সন্মানীয় SI উপেন্দ্ৰ দেৱস্কৰ ছাৰৰ চাকৰি জীৱনৰ পৰা বিদায় মুহূৰ্ত। গতিকে ছাৰৰ মনত অলপ দুখ লাগিছে, যিহেতু ইমান দিন চাকৰি কৰি আছে। তেওঁৰ ইয়াৰ পাছত নিশ্চয় মনত পৰি থাকিব সদায় আমাৰ ষ্টাফখিনি। যিহেতু আমাৰ সন্মানীয় OC ছাৰ আৰু বিজয় সুমন ছাৰে কৈছে, যিহেতু তেওঁ ডিচিপ্লিনটো কালিলৈকে অৰ্থাৎ চাকৰি জীৱনৰ লাষ্ট দিনলৈকে যিটো মেইনটেইন কৰি থাকিলে, সেইটো সঁচাই উল্লেখ কৰিবলগীয়া। ছাৰৰ পৰা বহুতখিনি শিকিলোঁ আৰু হয়তো আছে শিকিবলৈ। লগ পাম ভৱিষ্যতে, গুৱাহাটীত গ'লে আমনি কৰিম কেতিয়াবা ছাৰক ঘৰত সোমাই হ'লেও। গতিকে এইটোৱে আৰু তেওঁ সুস্বাস্থ্য কামনা কৰিলোঁ। লগতে ভাইটি ভণ্টিহঁতে ছাৰে যাতে ভালদৰে আগবঢ়াই নিয়ক, তাৰ ক্ষেত্ৰত আমাৰ আশীৰ্বাদ থাকিব ছাৰলৈ। সেয়ে মোক ক'বলগীয়া বেলেগ একো নাই। ধন্যবাদ। কওক আৰু কোনে কি ক'ব? গোপী কান্দি আছে। গোপী কান্দি আছে। গোপী এলাইন কোৱা। গোপী কোৱা। এলাইন কোৱা, তুমি বহুত দিন পাইছা মানুহ। একো নহয়, একো নহয়। মন বেয়া হৈ আছে। মন বেয়া কৰি আছে। ফ্ৰণ্টৰ ৰুমটোতে থাকে কওক। কোৱা, কাজিয়া কৰি কোৱা, একো নাই কোৱা। কালিৰ পৰা কান্দি আছে সি, কালিৰ পৰা মন বেয়া কৰি আছে। ফুকন বুলি মাতে। তাৰপাছত এটাই শিকিছোঁ, মইনা বুলি মুনু বুলি আছামী উঠাই লৈ আহে মনে মনে, সেইটো এটা শিকিছোঁ। এতিয়া মই মইনাটো শিকি লৈছোঁ ছাৰৰ পৰা। বহুত বেয়া লাগিছে, কিনো ক'ম আৰু। ছাৰ ভালকৈ থাকক, সেইটোৱে আশীৰ্বাদ জনাইছোঁ ছাৰ। হ'ব ছাৰ। মুভমেণ্টটো বহুত ভাৰী হৈ গৈছে না, চবৰ মনকেইটা অলপ ভাৰী হৈ আছে। চ' মোৰ লামডিঙত পষ্টিঙৰ পৰা ছাৰক প্ৰথমকৈ দিনটো নাপাওঁ।
পিছত আহি কেইদিনমান পিছত এতিয়া জইন কৰাৰ পিছত যিখিনি পালোঁ কৰ্মজীৱনত তাৰ আগতে যিখিনি ছাৰ ৰুমত থাকোঁতে পাইছোঁ ইমান বেছিকৈ ক'বলৈ গ'লে আৰু মমেণ্টটো ভাৰী হৈ যাব ইমান ভাৰী নকৰাওঁ এতিয়া ছাৰৰ নতুন ইনিংছ এটা ষ্টাৰ্ট হ'ব নতুনকৈ আৰু আগবাঢ়িব লাগিব আগত টছ আৰু এই ছাতি এডাল আৰু লাঠি দিয়া সেইটো আছিলে সেইটো এইবাৰ অলপ নতুনকৈ কৰা হৈছে আপোনাৰ এখন টুৰ বেগ দিয়া হৈছে তাতে ধুনীয়াকৈ নিজৰ বস্তু বাহিনী লৈ কেনে চাকৰি জীৱনত যিমানখিনি ফুৰিছে যিখিনি ঠাইত থাকি গৈছে সেইখিনি যাতে এই বেগখন লৈ ঘূৰি ফুৰে আৰু আমালৈ মনত পেলায় আৰু মাজে বয়স বেছি হ'লে মাজে সময়ে ছাৰে ষ্টেটাছ দি থাকে কিন্তু এই কথা লক্ষ্য কৰিছে নাই সেইখিনি ষ্টেটাছ যাতে দি থাকে আমি চাই থাকোঁ আৰু তাতে যাতে বেগখনৰ ফটোটো আহে আমাৰ খুব ভাল লাগিব আৰু যিখিনি ক'বলগীয়া আছে চাকৰি জীৱনত সেইখিনিতো চবৰে জ্ঞাত চবেই গম পায় যে ছাৰৰ নিচিনা যদি ব্যৱহাৰ পুলিচত চবৰে হয় যোনখিনি ৰিফৰ্মছ আনিবলগীয়া হয় পুলিচত সেইখিনি নাথাকে কিছুমান ক্ষেত্ৰত ষ্ট্ৰিক্ট হ'ব লাগে ষ্ট্ৰিক্টটো হয় নোহোৱা নহয় সিদিনাখন ষ্ট্ৰিক্টনেছটো দেখালে সমাজৰে দেখিলে আচৰিত হ'ল এই ষ্ট্ৰিক্টনেছটো আছে নথকা নহয় আৰু যিখিনি কৰিবলগীয়া আছে তেওঁ ধুনীয়াকৈ খুব সুন্দৰকৈ কৰিলে চাকৰি হিচাপে হাঁহি ফূৰ্তিৰে ধুনীয়াকৈ পাৰ কৰি লৈ যোৱাত ছাৰৰ পৰা যিখিনি শিকিবলগীয়া আছিল সেইখিনি পাইছোঁ আৰু এতিয়া জনাইছোঁ ছাৰ ভালে ভালে থাকিব টাইমলি খানাটো খাব সেইটো আপোনাৰ চবতছে বেছি ডাঙৰ কমপ্লেইন মই প্ৰায় শুনি থকা কমপ্লেইন আছে আৰু ৰিচেণ্টলি এক্সিডেণ্ট হোৱাৰ পিছত যোনটো চিভিৰ পৰা পঢ়াৰ পিছত যোনখিনি কথা শুনিলোঁ এটাৰ পৰা মই ছাৰক ডেইলি কম আহোঁতে আকৌ 12টা বজাতো ছাৰ ভাত খালে না আকৌ 2টা বজাত আকৌ সুধোঁ যদি 12টা বজাত খাইছোঁ বুলি কওঁ আকৌ 2টা বজাত সুধোঁ ছাৰ ভাত খাইছে না সেই টাইমিংটো মেইনটেইন কৰিব আৰু ঘৰত যাই কিনে পুলিচ মিছ কৰিব থানাখন মিছ কৰিব এতিয়া মনত পেলাব বাকী ইমানকৈ ক'বলগীয়া নাই ইমানে কৰি বক্তব্যটো কওঁ কি হ'ল পাঙি আজি বিশেষকৈ আমাৰ কাৰণে দুখ লগা বিষয় ছাৰৰ কৰ্মজীৱনৰ আজি অন্তিমটো দিন আৰু ছাৰেও বেয়া লাগিব অকণমান আজি যাবগৈ ছাৰ তাৰপিছত এটা ভাল দিন হৈছে ছাৰে আজি পুৱা ফেমিলিক লগ পাব মানে ওচৰৰ পৰা মানে একেলগে থাকিব পাৰিব খানা খাব পাৰিব যিমান দিন থাকিলোঁ ভালে লাগিলে ছাৰৰ ছাৰৰ দীৰ্ঘায়ু কামনা কৰি ইমানতে মোৰ নাই নাই পালে একো নাই নিজে পৰিছেতো একো নাই পাইছোঁ অকণমান পানী ধৰি দিয়ক ইয়াতে লাগিছে ফিনিচিং কৰি দিয়ক কোৱা কোৱা মাই চচে কোৱা